সকলো থলুৱা পালক মৰক, সকলো গাহৰি পালক মৰক, অকল এই জৈনক ঘূণ মাফিয়া 420 দালাল জৈনক শশাংক ভূঞাৰ পেটটো ভৰক। গতিকে এইটো স্পষ্ট কথা হবলৈ দিয়া নহব। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ লগতে আমি সকলো জনগণক ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছো। কাৰণ সৌসিদিনালৈকে আমি গম পোৱা নাছিলো যে ইমান এটা ধুৰন্দামী কাম আমাৰ এজন অসমীয়া ল'ৰাই কৰি আছে। বাহিৰৰ গতৰ এজন ব্যৱসায়ীয়ে কিবা এটা চিণ্ডিকেট লৈ আছে, আমাক ক'বলগীয়া নাই। কিন্তু আমাৰ অসমীয়া বেপাৰীসকলক যি মাধমাৰ মাৰি যি এই চিপি গ্ৰুপতকে যে ইমান ডাঙৰ এটা অজগৰ আমাৰ উজনি অসমত আছে আমি ভাবিবই পৰা নাছিলো। গতিকে এই চিপি গ্ৰুপতকে যি এই বৃহৎ যি এইডাল অজগৰ ইয়াত আছে, এই অজগৰৰ ওপৰত যদি অতি শীঘ্ৰে যদি অসম চৰকাৰে কোনো বিহিত ব্যৱস্থা নলয় বা প্ৰশাসনে যদি কোনো বিহিত ব্যৱস্থা নলয়, আজি আমি যি এই দুঘণ্টীয়া যি আমি পদবলী কাৰ্যসূচী লৈছো, ইয়াৰ পিছত কিন্তু আমি আমাৰ আয়ুক্তৰ কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। তাৰ পিছতো যদি কোনো পৰ্যায়ে এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা নলয়, কিন্তু আমি সচিবালয় আমি ঘেৰাও কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা প্ৰশাসন। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, য'ত যি চিনিয়ত চলি আছে আমাক ক'বলগীয়া নাই, কিন্তু আমাৰ থলুৱা অসমীয়া কথা ভাবি আপুনি যি গাহৰি ব্যৱসায় কৰিবলৈ আপুনি খুদ নিজে কৈছে, আৰু আপোনাৰ এই অসমতে যদি গাহৰি চিণ্ডিকেট চলি থাকে তাতকে আৰু লজ্জিত কথা নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে আমি আপোনাক অনুৰোধ জনাইছো যে আপুনি অতি শীঘ্ৰে আপোনাৰ CM বিজিনেছৰ দ্বাৰা তেওঁলোকৰ আয় ব্যয় যদি সম্পূৰ্ণভাৱে উলিয়াই লয়। কাৰণ কেলৈ আমি চাওক, আমি এইটোৱে ক'ব বিচাৰিছো যে নাগালেণ্ডৰে তেওঁলোকে SOP মতে নাগালেণ্ডত তেওঁলোকে গাহৰিখিনি আনে। নাগালেণ্ডত গাহৰিখিনি খালী কৰি কি কৰে, ৰাতি 11 বজাৰ পৰা 3 বজাৰ ভিতৰত সেই বলে পিকআপত লোড কৰি পেলাই পুনৰ আকৌ অসমৰ মাজেৰে হালদিঙা আমগুৰি মাজেৰে কি কয় চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় সকলোকে সেই গাহৰিখিনি মৰা গাহৰি, বেয়া গাহৰি গোটেইখিনি গাহৰিখিনি প্ৰেৰণ কৰে। গতিকে আমি আজি বেমাৰ হৈছে আমাৰ আজি শিৱসাগৰত চাব আপোনালোকে SOP দি দিয়ে যে আমুকটো বেমাৰ হ'ল গাহৰি বন্ধ, কিন্তু বাহিৰত জপা অহাখিনি সেই গাহৰিখিনি কোনো চেক নকৰে। তাত দেখিব যে 5 জপানী গাহৰি আনে। যদি এখন গাড়ী থাকে বোলে 200 পিচ আনিব লাগে, তেওঁলোকে 300 পিচ আনে। আৰু এখন গাড়ীত প্ৰায় 1 কোটি টকা ট্ৰানজেকশ্যন হয়। তেওঁলোকে কিন্তু বেংকৰ যোগেদি 30 লাখ বা 40 লাখ টকাই চৰকাৰক দেখুৱায়। বাকী পইচা কি কৰিছে তেওঁলোকে যে কেছ পইচা দিয়ে, গোটেইখিনি কেছ পইচা লেনদেন কৰে। গতিকে কিমান কোটি কোটি টকা তেওঁলোকে চৰকাৰে আজি ঘাটি খাইছে। গতিকে অতি শীঘ্ৰে এই ধুৰন্ধৰ জৈনক শশাংক যদি ব্যক্তিজনক যদি গ্ৰেপ্তাৰ নকৰে, আমি অসমীয়া যুৱ মঞ্চ কিন্তু হাত পাতি বহি নাথাকিম। আৰু ইয়াৰ লগতে কিন্তু সকলো জনগণকে আমাক সহযোগ কৰি একেলগে ওলাই আহিবলৈ আমি আহ্বান জনাইছো। কাৰণ কেলৈ হয়তো পালকসকলেও নাজানে যে গাহৰি পালকসকলে আজি CP গ্ৰুপৰ ওপৰত লাগি আছো, আমিও লাগি আছো। CP গ্ৰুপ যাই আহিব নালাগে, কৈ যে আমি টেষ্ট দিম, কিন্তু CP গ্ৰুপক ইয়াত আহিবলৈ নিদিওঁ সেই পালকসকলৰ ছাত্ৰত। কিন্তু পালকসকলে গম নাপায় যে ইমান ডাঙৰ এটা অজগৰ ইয়াতে আছে, CP গ্ৰুপতকে ডাঙৰ অজগৰ ইয়াত আছে, কিন্তু গম নাপায়। গতিকে অতি শীঘ্ৰে ইয়াক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু আমি অসমীয়া হাত পাতি বহি থাকিম। ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন।